শেষ হৈ গৈছে চব সন্মান কিবা কিবি ছ'চিয়েল মিডিয়াত ইমান কাৰণ যোনেই কোনোবা আমি যদি কিবা এটা কমেণ্ট কৰোঁ কাৰোবাক বেয়াকৈ খুব বেয়াকৈ আঘাত কৰোঁ সেইটো কিন্তু আপোনাৰ পৰিয়ালৰ শিষ্টাচাৰটো বুজায় সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁলোকৰ যিসকল নেতা তেওঁলোকৰ ভিতৰত আপুনি কাক ভাল পায় যেনেকৈ আমাৰ পৰীক্ষা যিকোনো এটা পৰ্যায় পাবলৈ আমাৰ এন্ট্ৰেন্স এক্সাম থাকে ৰাজনীতিবিদসকলে থাকিব লাগে এই যে গান আৰু অভিনয়ৰ বাহিৰে দীপলিনাৰ এনেকুৱা আৰু কি টেলেণ্ট আছে যিটো আমি গম নাপাওঁ মাছাজ মই ভাল ব্লেক মাছাজ দিওঁ ভাল হেড মাছাজ দিওঁ ধৰা দি দিলাহি চকুৱে চকুৱে মৰম মৰম মিচিকি হাঁহিৰে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই ভাবোঁ ভিডিঅ'টো দেখিয়ে হয়তো আপোনালোকে ক্লিক কৰিছে চাগে কাৰণ আছে কোন আপোনালোকে ইতিমধ্যে গম পাইছে দীপলিনা ডেকা নমস্কাৰ দীপলিনা নমস্কাৰ ধুনীয়া লাগিছে থেংক ইউ অফিচটো কেনেকুৱা লাগিছে বিৰাট ধুনীয়া মোক কেনেকুৱা লাগিছে আপোনাক সদায় ভাল লাগে চিৰ জীৱন মানে সদায় সতেজ ফ্ৰেছ উইথ আ ফ্ৰেছ স্মাইল অ'কে থেংক ইউ আজি ভালকৈ কথা পাতিম হা হয় আৰম্ভণিৰ পৰা শেষলৈকে আমি সদায় ভালকেই পাতোঁ অঁ আজি আমি অভিমন্যুৰ কথা পাতিম আৰু অভিমন্যু দীপলিনা ডেকাৰ দ্বিতীয়খন বোলছবি অসমীয়া চলচ্চিত্ৰ আৰু তাত দীপলিনাই অভিনয় কৰিছে সেইদিনা এটা পোষ্ট লিখিছিল যে গানটো গাই থকা হয় কিন্তু যেতিয়া চিনেমাৰ অফাৰ আহে তেতিয়া খুব ভাল লাগে বহুত ভাল লাগে আৰু এইখন দ্বিতীয়খন ছবি আহি গ'ল বহুত ভাল লাগে মেনিফেষ্টেশ্যন কৰা হয় কেতিয়াবা কৰা হয় মানে মেনিফেষ্টেশ্যন শব্দটো এতিয়াহে বৰ প্ৰাসংগিক হৈ গ'ল আমিতো আশীৰ্বাদ বিচাৰোঁ আশীৰ্বাদ বিচাৰোঁ সেৱা কৰোঁ বা মনতে ভাবোঁ সপোন দেখোঁ সেইবিলাক সৰুৰ পৰাই আছে মই সিদিনাখন অনুভৱ কৰিছোঁ যেতিয়া অভিমন্যু চিনেমাখনৰ ৰিলিজ ডেটটো ফাইনেল হৈছে আৰু প্ৰচাৰ চলি আছে আৰু পূৰা তেতিয়া কিছুমান সময়ত এনেকুৱা থাকে ন অকল নিজৰ লগত কটোৱা যায় মই বাৰু বেছিকৈ কটাওঁ এইটো সময় মোৰ কাৰণে বেছিকৈ থাকে সেই সময়কণত তাৰমানে মই ভাবিছোঁ যে মই হয়তো সৰুতে প্ৰত্যেকগৰাকী ছোৱালীয়ে আইনাৰ আগত যে অকণমান অভিনয় কৰি চাই নাচি চাই কেনেকুৱা দেখি ময়ো কৰিছিলোঁ ভবা নাই কেতিয়াও যে মই কেতিয়াবা মানে ডাঙৰ পৰ্দাত ওলাম চিনেমা কৰিম নাচিছিলোঁ তেনেকৈ ফূৰ্তি কৰিছিলোঁ এতিয়া তাৰমানে অনুভৱবিলাক কৰিছোঁ যে এই যে ভাবোঁ আমি আচলতে ভাববিলাক যদি পজিটিভ হয় ফলিয়াই কিন্তু মই বহুত বেছি এই ক্ষেত্ৰত মই বহুত সুখী যে আজি মোৰ দ্বিতীয়খন ছবি মুক্তি পাব ওলাইছে আৰু মোৰ কাৰণে বহুত ডাঙৰ কথা চক্ৰপাণি দা কাৰণ মই কি বুলি ক'ম কেতিয়াও তাৰমানে প্লেনিঙত নাছিল মোৰ জীৱনত যে এনেকৈ কৰিম উইদাউট প্লেনিং উইদাউট এনি প্ৰিপেৰেশ্যন তাৰমানে ক'ব লাগিব যে মই যিখিনি কাম পাইছোঁ বা যিখিনি ৰাইজৰ আশীৰ্বাদ পাইছোঁ সেইটোক লৈ পেলাই মই সদায় আচলতে গ্ৰেটফুল আৰু একচুৱেলি তুমি কোনটো শুনিবলৈ বিচাৰা মই শিল্পীটো ৰাইজে ক'ব মই নিজকে নিজে শিল্পী মই ক'ব নোৱাৰোঁ মই সাংস্কৃতিক কৰ্মী মই গান গাই ভাল পাওঁ মই অভিনয় কৰি ভাল পাওঁ মই বহুত সাংঘাতিক ভাল গানো নাগাওঁ সাংঘাতিক ভাল অভিনয়ো নকৰোঁ মই ভাল পাওঁ ৰাইজে যেতিয়ালৈকে মোক চাব বিচাৰিব যেতিয়ালৈকে মোক শুনিব বিচাৰিব মই গাই যাম মই অভিনয় কৰি যাম মোৰ যেতিয়ালৈকে মোৰ নিজৰ ভাল লাগি থাকিব আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে নিজে কিমানখিনি কাম কৰিব পাৰে সেইটো কিন্তু নিজে জনাটো উচিত মই ভাবোঁ নিজৰ কামটো অভিনয় হওক গান হওক পেইণ্টিং হওক পঢ়া শুনা হওক যে আমি কিমান পানীৰ মাছ ফৰ এক্সাম্পল মই গান গাওঁ মই অভিনয় কৰোঁ মই কিমানখিনি কৰিব পাৰোঁ মোৰ স্কিলছ কিমানখিনি আছে সেইখিনি নিজে জনাটো খুব উচিত জনাটো দৰকাৰ জৰুৰী গতিকে মই জানো যে মই কিমানখিনি মই গাব পাৰোঁ কিমানখিনি মই অভিনয় কৰিব পাৰোঁ সেই হিচাপেহে মই নিজৰ কথাখিনি বা নিজৰ কামখিনি মই আগবঢ়াইছোঁ আৰু মই ভাবোঁ যে এইখন ছবি ৰাইজে যদি চায় মই মোৰ কথা ক'বলৈ নাযাওঁ কিন্তু যিমানখিনি অভিনেতা অভিনেত্ৰী চিনেমাখনত আছে কমলৰ পৰা আদি কৰি সকলো ইমান ভাল অভিনয় চাব পাব আপোনালোকে মই মানে বহুত বেছি কনফিডেণ্ট চিনেমাখনক লৈ অভিমন্যুত চৰিত্ৰটো কি এটা মৰম লগা ধুনীয়া চৰিত্ৰ জ্যোৎস্না আৰু প্ৰভাত দুটা চৰিত্ৰ
বহুতো চৰিত্ৰ আছে তাৰে মাজত দুটা চৰিত্ৰ এওঁলোকৰ এটা কাহিনী আছে কাহিনীটো বৰ মৰম লগা কিন্তু মৰম লগা কাহিনীটোৰ মাজতে বিভিন্ন ঘাত প্ৰতিঘাত আহে চক্ৰবেহুত সোমাই পৰে কোন সোমাই পৰে সেইটো এতিয়া মই নকওঁ সেইটো চিনেমাখন চালে গম পাব আৰু সেই যে মই ভাবোঁ দেই চিনেমা এখনত কি হয় আমি এতিয়া ইংৰাজী চিনেমাও চাওঁ হিন্দী চিনেমাও চাওঁ চাউথৰ চিনেমাও চাওঁ আৰু বহুতে কম্পেয়াৰ কৰে যে আমাৰ চিনেমাবিলাক তেনেকুৱা নহয় এনেকুৱা নহয় মোৰ ব্যক্তিগত অনুভৱ যে আমাৰ যিটো মাতৃভাষা অসমীয়া ভাষাৰ চিনেমা এখনত কিন্তু সাংঘাতিক আনৰিয়েলিষ্টিক কিবা এটা দেখাই দিলে আমি কিন্তু একচেপ্ট কৰিব নোৱাৰিম আমি বুজি পাইছেনে কথাটো আমি যদিও আমি টেকনিকেলি চাউণ্ড হ'ব লাগিব টেকনিকেলি আমি তেওঁলোকৰ লগত ফেৰ মাৰিব পৰা হ'ব লাগিব আজিৰ যুগৰ লগত কিন্তু আমাৰ ভাষাৰ লগত মিলি যোৱাকৈ আমাৰ লগত ৰিলেট কৰিব পৰাকৈ আমি তেনেকুৱা চিনেমাহে আমাৰ ভাষাত চাব বিচাৰোঁ অভিমন্যু হৈছে তেনেকুৱা এখন চিনেমা আগতে যেতিয়া আমাৰ এই সৰু সৰু চিডিবোৰ আহিছিল গানবোৰ আহিছিল পথাৰত অভিনেতা অভিনেত্ৰীয়ে নাচিছিল ন ধুতি পিন্ধি গামোচাখন লৈ তেনেকুৱা চিনেমা যেন নোহোৱা হৈ গ'ল তেনেকুৱা চিনেমাও লাগিব লগতে আজিৰ যুগত আমি তেনেকুৱা কাম নকৰোঁ আজিৰ যুগত আমি কি কৰোঁ সেইখিনিও দেখাব লাগিব গতিকে প্ৰত্যেকটো দিশ দেখাব পাৰিব লাগিব আমাৰ অসমীয়া কালচাৰটোনো কি এতিয়া চাউথৰ চিনেমা চালে কি হয় তেওঁলোকৰ সংগীত বেকগ্ৰাউণ্ড মিউজিকটো শুনিলে তেওঁলোকৰ কালচাৰটোৰ লগত আমি ৰিলেট কৰি দিওঁ হয়নে আমি সকলোৱে অনুভৱ কৰোঁ গতিকে সেই তেওঁলোকে ৰুটছটো ইনটেক্ট ৰাখিছে সেই বস্তুটো আমাৰ অসমীয়া চিনেমাত থকাটো বহুত জৰুৰী মই যিহেতু বহুত বেছি কাম কৰা নাই মই এগৰাকী দৰ্শক হিচাপে মই সেইটো বিচাৰোঁ তাৰমানে এখন চিনেমাত অসমীয়া গোন্ধ থকা বা আমি নিজকে চৰিত্ৰসমূহত ৰিলেট কৰিব পৰা সেইখিনি কাম আচলতে এইখন চিনেমাত হৈছে বুলি মই অনুভৱ কৰিছোঁ ইয়াত সকলো পাব ৰোমেন্স থাকিব একশ্যন যিখিনি সচৰাচৰ বিচাৰে চিনেমাখনত তাৰপিছত থ্ৰিল আছে ছাছপেন্স আছে যিমান হাঁহিব তাতকৈ বেছি চাগে কান্দিব গতিকে অচিন্তদাৰ এখন বৰ সুন্দৰ চিনেমা আমি বহুত আশাবাদী মই মাজে মাজে সুধিব মন যায় এই যে কন্দাৰ কথাটো ক'লা কালি মই কিবা এটা ৰীল চাই আছিলোঁ ৰীলটোত খুব ধুনীয়াকৈ এই বস্তুটো কৈছে আমি জীৱনটো যেনেকৈ উদযাপন কৰিব বিচাৰোঁ ন ফূৰ্তিৰে থাকিব বিচাৰোঁ যেতিয়া দুখ লাগে ন আমাৰ কন্দাৰো প্ৰয়োজন কথাটো হয়নে বাৰু আমাৰ দুখ লাগিলে আমি কান্দিবও লাগে কেতিয়াবা দুখটোও ফিল কৰিব লাগে আমাৰ মই ভাবোঁ যে আমাৰ মানুহৰ মাজত কেইবাটাও ইম'শ্যন থাকে হয়নে নহয় হাঁহাত মানে সুখ থাকে দুখৰ থাকে দুখ লাগিলে আমি কান্দো সুখত আমি হাঁহোঁ দুখতো হাঁহোঁ কেতিয়াবা বেছি যেতিয়া বিতৃষ্ণা হৈ যায় তাৰপিছত আমাৰ খং উঠিলে আমি খং কৰোঁ প্ৰতিটো ইম'শ্যনটো প্ৰকাশ পোৱাটো বৰ জৰুৰী যদি প্ৰকাশ নাপায় তেওঁ কোনোবাখিনিত ফ্ৰাষ্ট্ৰেটেড হৈ যাব তেতিয়াহে মানুহজন বেলেঞ্চড হৈ থাকিব তাৰে মাজতে বেলেঞ্চ কৰিবৰ কাৰণে নিজকে আমি খংটো বহুত বেছি হ'লে মানুহে কয় যে খুব খঙাল মানুহ কিন্তু সেইখিনি বেলেঞ্চ কৰিব জানিব লাগিব কিন্তু খংটো দেখুৱাবও লাগিব নহ'লে কি কৰিব গোটেই ইছ্যুজ গোটেই যিমান ইম'শ্যনছ আছে সেইবিলাক নুলিয়ালে কিন্তু মানুহজন ফ্ৰাষ্ট্ৰেটেড হৈ যাব গতিকে কান্দিবও হহাটো যিমান জৰুৰী কন্দাটো সিমানেই জৰুৰী খালি কাৰ লগত কান্দিছে এইটোৰ ওপৰত ডিপেণ্ড কৰে ইয়াৰ আগৰ এপিছ'ডটোত কমল লোচন আহিছিলে কমল লোচনক আমি সুধিছিলোঁ তেওঁক এংৰি য়ং মেন বুলি কওঁ ন আমি খুব খঙাল তেওঁ সুধিলোঁ আপোনাৰ খং কেনেকৈ প্ৰকাশ পায় এটা সময়ত বোলে বাঁহ চাহ লৈ মেলি গৈছিল বোলে আজিকালি বোলে মই আচলতে কমলৰ লগত এইখন মোৰ প্ৰথম চিনেমা আৰু প্ৰথম কাম আচলতে যদিও আমাৰ আগতে কেইবাটাও কিবা কিবি গানত আছিলে কথা কিন্তু হৈ নুঠিলে কিন্তু মই ভাল পাইছোঁ প্ৰথম আমাৰ এই কামটোৱে হৈছে মই ভাল পাইছোঁ আৰু বহুত আগৰ পৰা তেওঁৰ লগত মানে বহুত বেছি আমি ক্ল'জ নাছিলোঁ এইখন চিনেমাত আমি ভালকৈ লগ পাইছোঁ গতিকে এংগ্ৰি য়াং মেনটো অৱশ্যে হয় মই সুধিছিলোঁ যে ইমান খং আছে নেকি আছে চাগে অকণমান খং কিন্তু মানুহজন যিমান খং আছে সিমান লোকৰ কাৰণে কেয়াৰো কৰে কিন্তু লোকৰ মানে গোটেই ছেটত থকা আৰু এটা কথা কৈ থৈ গ'ল মই সুধিলোঁ আপোনাৰ খঙাল আপুনি যিমান আপোনাৰ ভিতৰত মৰম কিমান আছে খং যিমান আছে বুলি কৈছে হয় নেকি বাৰিষাত বেছি মৰমটো আহে বুলি আমি শুনিছোঁ তাকেতো বৰষা আৰু কি ক'ব এতিয়া বাৰু যি কি নহওক গোটেই এটা যেতিয়া ট্ৰেইলাৰটো আমি চাই থাকোঁ অভিমন্যু তাত কমল লোচনে আপোনাক এটা দিয়ে কিবা এটা দিয়ে মায়া দিছে বুলি কয় কিবা এটা দিয়ে সেইটো কি একচুৱেলি কি দিয়ে তাত আৰু মায়া দিয়ে বুলি কয় তাৰপিছত আপুনি চাই থাকে
সেইটো কেণ্ডিটোৰ লগত এটা মানে ৰিলেশ্যন আছে তেওঁলোকৰ সেইটো শেষ চিনলৈকে ৰাইজে সেইটো কানেক্ট কৰিব পাৰিব সেইকাৰণে ছাছপেন্স তেতিয়া যে দিয়ে যে সেইটো ভালকৈ চাব লাগিব কি দিছে কি ৰঙৰ দিছে কাৰণ শেষত হয়তো আৰু ওলাব পাৰে এইটো কিবা এটা ৰিলেশ্যন আছে গতিকে চিনেমাখনত তেনেকুৱা এটা মুহূৰ্ত আহে তেওঁ এজন খুব সহজ সৰল ল'ৰা বা যুৱক তেওঁলোকৰ প্ৰেম থাকে আৰু বিভিন্ন কিবা কিবি থাকে আৰু তাৰে মাজত সেই কেণ্ডিটো মোক দিয়েহি কিন্তু কিয় দিয়ে তাৰপিছত কি হয় দিয়াৰ পিছত সেইখিনিত বহুত কথা আছে তাৰে মাজত বহুত কাহিনী আছে কাহিনীৰ আঁৰত বহুত কাহিনী আছে চিনেমাখনত কাহিনীৰ আঁৰত বহুত কাহিনী আছে আৰু সেইকাৰণে অভিমন্যুখন শেষলৈকে চাবই লাগিব আৰু প্ৰথমখিনিতো চাবই লাগিব প্ৰথমখিনিতো চাব লাগিব নহ'লে মোক দেখা নাপাব অ'কে দীপলিনা যেতিয়া মিছন চাইনা কৰা হৈছিল মিছন চাইনাৰ পৰা আজিলৈকে যাত্ৰা সেই ক্ৰাছ মানে দীপলিনা বুলি ক'লে এনেকুৱা হৈ যায় ন জাতীয় ক্ৰাছ সেইটোৰ পৰা গান তাৰপিছত জনপ্ৰিয়তা তাৰপিছত চেলিব্ৰিটি কাৰণ মই সেই তেতিয়াৰ পৰা পাইছোঁ পাই আজিলৈকে আজি ইয়ালৈকে কেনেকুৱা লাগে জাৰ্ণিটো হয় মই কওঁতে আচলতে অনুভৱ কৰিছোঁ বহুতকেইটা পৰ্যায় পাৰ কৰিলোঁ ক'ব নোৱাৰাকৈ বহুত সুখ বহুত দুখ তাৰ আগৰ ষ্ট্ৰাগল আছে ভাল লাগে ভালেই লাগে বহুতেই ভাল লাগে কিন্তু যেতিয়া মোৰ ভাল লাগে যেতিয়া মোৰ কামক এপ্ৰিচিয়েট কৰে বা কামৰ কথা সমালোচনা কৰে বাকী কথাবিলাক মোৰ ভাল নালাগে এতিয়া মই গান গাওঁ অভিনয় কৰোঁ কেতিয়াবা নাচোঁ নিজৰ গানবিলাকত সেই বিষয়ে ক'লে মোৰ ভাল লাগে কামটো কেনেকুৱা পাইছে অভিনয় চাই কেনেকুৱা পাইছে গান শুনি কেনেকুৱা পাইছে ভাল পাইছে বেয়া পাইছে তাৰ বাহিৰে যিখিনি কয় সেইখিনি ইমান ভাল নালাগে লাগিব যদিহে মানে ৰেলেভেণ্ট হয় কামটোৰ সৈতে যিবিলাক ইৰেলেভেণ্ট কথা কয় সেইবিলাক চব ভাল নালাগে খং আকৌ মই সেই খঙলৈকে আহিছোঁ খং উঠে অলপ কম কিন্তু কম মানে হাঁহি থকা যায় ন দীপলিনাৰ ইমান খং নাই যেন অলপ কম যিখিনি খং উঠে মোৰ ঘৰৰ মানুহখিনিৰ ওপৰতে উঠে বাহিৰত মোৰ খংটো ইমান নুঠে কিন্তু মোৰ ভিতৰত কথা নাথাকে মোৰ কৈ দিয়া যায় প্ৰফেশ্যনেলি মানে বাকী পাৰ্চনেলি মই অলপ ইণ্ট্ৰভাৰ্ট হয় মানে ব্যক্তিগত জীৱনত প্ৰফেশ্যনেল জীৱনত কিন্তু মই কৈ দিওঁ মই কি বিচাৰোঁ বা যদি কোনোবা মোৰ লগত কাম কৰি থকা মানুহজনৰ লগত অন্যায় হৈছে মই সেইখিনি কথাও মাতো সেই কথাবিলাক মোৰ কৈ দিয়া যায় তেনেকুৱা কেইটামান প্ৰশ্ন আছে মই পিছলৈ থৈছোঁ অভিমন্যুৰ আৰু অকণ কথা পাতি লওঁ শ্বুটিং ক'ত হ'ল অচিন্তদাৰ লগত কাম কৰি ডাইৰেক্টৰ হিচাপে কেনেকুৱা লাগিল গোটেই টিমটো কেনেকুৱা লাগিল মই বহুত লাকি হয় কাৰণ মোৰ দ্বিতীয়খন ছবি অভিমন্যু হ'ল আৰু অভিমন্যুৰ লগত জড়িত প্ৰতিজন সদস্যৰ লগত মোৰ খুবেই ভাল সম্পৰ্ক এতিয়া কাৰণ আমি কাম কৰি বহুত ভাল পাইছোঁ তাৰমানে বাকী ৰাইজে চিনেমাখনত কাম কৰিলে কিমান কি অসুবিধা পায় বহুত কথা শুনি থাকোঁ সেইবিলাক মই কেতিয়াও নাপালোঁ মানে কাৰণ এইখন ছবিত আমাৰ প্ৰযোজক হওক পৰিচালক হওক অভিনেতা অভিনেত্ৰী ইমান ভাল এটা আমি বণ্ডিং আমাৰ ইমান সুন্দৰকৈ আমি চিংকত কাম কৰিছোঁ এতিয়া কমল আৰু মোৰ কথাই মই প্ৰথমতে আৰম্ভ কৰিব বিচাৰিম যে আমি যেতিয়া কাম কৰিছোঁ আমাৰ একেলগে যিখিনি চিন আছে বহুত ক্ষেত্ৰত হয়তো কমলেও ক'ব পাৰে যে আমাক কাট ক'বলৈ পাহৰি যায় মানে অচিন্তদাই যেতিয়া মানে মনিটৰটো চাই থাকে আৰু আমাৰ চিনখিনি সাধাৰণতে এনেকুৱা হয় যে প্ৰথমতে কি হয় চিন এটাৰ আগতে লাইট চাইট কৰি লয় লাইট কৰে তাৰপিছত ফ্ৰেমটো বনায় তাৰপিছত আমাক কয় ছাবজেক্ট কেইজনক কয় যে এজন ইয়াতে থাকিব এজন ইয়াতে থাকিব এইখিনিয়ে তোমাৰ স্পেচ ইয়াতে তুমি কামখিনি কৰিব পাৰিবা কিন্তু আমাৰ ক্ষেত্ৰত মানে বস্তু ওলোটা হৈ যায় কাৰণ আমি মানে ইমান ইম্প্ৰভাইজ কৰি দিওঁ ক'ব নোৱাৰাকৈ ইমান ইনভলভ হৈ যাওঁ যে পিছলৈ মানে অচিন্তদাই কয় এই লাইট নকৰিবি এতিয়া লাইট নকৰিবি সিহঁতে কি কৰে চাই লওঁ তাৰপিছত লাইট কৰে তাৰমানে আমাৰ ফাৰ্ষ্ট একশ্যনটো চাই লয় মানে কাৰণ আমি স্ক্ৰিপ্টখনৰ ৰেচপেক্ট কৰি আমি নিজৰ ধৰণে আৰু কেনেকৈ বেছি কানেক্ট কৰাব পাৰোঁ ৰাইজক আৰু কেনেকৈ স্পেচটো দিয়ে লগতে আমি মানে কেনেকৈ আৰু বেছি নেচাৰেল কৰিব পাৰোঁ যাতে এইটো সঁচা লাগে মই এইটো ভাবোঁ যে জ্যোৎস্না আৰু প্ৰভাতক দেখিলে আমাৰ দৰ্শকে নিজক ক'ৰবাত বিচাৰি পাব বুলি মই ভাবিছোঁ
এতিয়া কি ওলাব চিনেমাখনত সেইটো 15 তাৰিখে গম পাম কাৰণ ময়ো দেখা নাই অভিনয় কৰি থাকোঁতে শ্বুটিং কৰি থাকোঁতে আমি এইটো অনুভৱ কৰিছোঁ অচিন্ত দাৰ এনেকুৱাও কিছুমান মুহূৰ্ত আছে য'ত আমি অভিনয় কৰি আছোঁ চব চাইলেঞ্চ মানে কাট ক'ব পাহৰিছে তাৰপিছত আমিও মানে ভাবিলোঁ যে কি হ'ল কাটো নকয় আমিও কৰিয়ে আছোঁ আমিও কান্দি আছোঁ আমাৰো হেৰি আৰু নিজে নিজে ওলাই আছে চিনটো কৰি এইফালে পৰিচালকে মনিটৰছটো চাই পেলাই কান্দি আছে অচিন্ত দাই গতিকে এই কিবা এটা ভিতৰত আছে সেইকাৰণে কান্দিছে কিবা এটা আছে বা কিবা এটা বিচাৰি পাইছে বা চৰিত্ৰকেইটাত কিবা কৈ যায় ধুনীয়া কথা কৈ যায় কিবা এটা আৱেগ আছে আৰু ইউনিটটোৰ প্ৰতিজন সদস্য সেয়া টেকনিচিয়ান হওক এই যে আমাক চাহ দিবলৈ আহে স্পট বয়জনলৈকে হওক সকলোৱে ইমান কষ্ট কৰিছে আমাৰ প্ৰযোজক ইমান ভাল তাৰমানে তেওঁ কি হয় সদায় নাযায় শ্বুটিঙত যিকেইদিন আহিছে আমি পাঠশালাত কেইবাদিনো শ্বুটিং কৰিছোঁ আমাৰ কল টাইম মানে কি এতিয়া ছাপ'জ আজি আমাৰ শ্বুটিং শেষ হৈ গ'ল পেকআপ হৈ গ'ল কাইলৈ আমাৰ কল টাইম 7টা বজাত আমাৰ সাধাৰণতে কি হয় শ্বুটিং ইউনিট এটাত কল টাইমৰ আগত কোনো নুঠে মানে ৰুমৰ পৰা নোলায় কল টাইম ধুনীয়াকৈ ওলাই মেলি কল টাইমত 7টাত আছে আমি 7টাত ওলাই যাম তাৰমানে সেইটো আমাৰ নিয়ম সেই বাকী যিখিনি সময় আছে সেইখিনি আমাৰ নিজৰ সময় সেইখিনি আমাৰ শ্বুটিঙৰ সময় নহয় তাৰপিছত আমাৰ প্ৰযোজক আহে তেওঁ সোনকালে উঠি মৰ্ণিং ৱাক কৰা তেওঁৰ অভ্যাস মানে তেওঁ 5টাতে উঠি পিনে চবকে টুকুৰীয়াই থাকে উঠা মানে তেওঁ কথা পাতিবৰ মন যায় মানে আৰু মানে খুব মানুহজনে পাণ খাই ভাল পায় চবৰে কাৰণে 10-20খন পাণ আনি থৈ দিব উঠা কিন্তু তেওঁ মানে বুজি নাপায় তোমালোকে কিয় নুঠাহে 7টাৰ আগত তেওঁক পিছত কথাটো বুজাই দিবলগীয়া হৈছে যে নহয় আচলতে আমাৰ কল টাইমৰ আগত কোনো তেনেকৈ নুঠে বাট ওলাই নাহে কাৰণ তেওঁলোকে সেইখিনি সময় ৰেষ্ট লয় সেইটো এটা নিয়ম এটা চলি আহিছে তেতিয়া তেওঁ লাহে লাহে কথাবিলাক বুজিলে খুব ৰসাল মানুহজন খুবেই মৰম লগা চেঞ্চৰ হোৱাৰ পিছতো ফোন কৰি এই চেঞ্চৰ হৈ গ'ল কিবা হৈ গ'ল দীপলিনা দেখিছানে গুৱাহাটীত গোটেই হোৰ্ডিং লগাই দিছোঁ ভাল লাগিছেনে নাই ভাল মই মতলব দা নাই গুৱাহাটীত গতিকে যোৱাৰ পিছত মই গম পাম কেনেকুৱা লাগিছে মানে খুব ৰসাল খুব কি ক'ম কোঅপাৰেটিভ আমি যিখিনি বিচাৰিছোঁ সেইখিনি দিছে সেই অচিন্ত দা হওক প্ৰযোজক হওক মতলব দা অভিনেতাখিনি মই বেছিভাগ কমলৰ লগত কাম কৰিছোঁ মানে শ্বুটিং ছেটত তাৰপিছত চাংকু আছে খুবেই ভাল অভিনেতা তেওঁ মোৰ লগত এতিয়া গীতো কৰিছে জিদ্দি কাঞ্চা সেই কাঞ্চাজনে আছে চাংকু আছে দুৰ্দান্ত অভিনয় হিৰণ্যদাৰ লগত কাম কৰিছোঁ অমৃতা আছে অমৃতাৰ লগত মোৰ ছেটত নাছিলে কিন্তু তেওঁৰ চৰিত্ৰটো সাংঘাতিক ধুনীয়া চৰিত্ৰ তেওঁ বহুত ভাল অভিনেত্ৰী মোৰ উকিলৰ চৰিত্ৰ মই তেওঁক খুবেই ভাল পাওঁ তাৰমানে সেয়া লাগিলে পাৰ্চনেলি হওক কামৰ ক্ষেত্ৰত হওক মুখৰ আগত কোৱা মানুহ ভাল লাগে গতিকে শ্ৰেয়া আছে কৌশিক বুলি আছে কৌশিকৰ লগতো মই এটি গীত কৰিছোঁ ভাল পোৱা এটি নাম বুলি সেই মানে মোৰ গোটেই অভিনেতা কেইজন তাতে আছে মোৰ বাহিৰে ক'ব নোৱাৰে কাৰণ অভিমন্যুতো ইয়াৰ লগতে গোটেই পেয়াৰ অফ হৈ গ'লো ন গতিকে এতিয়া ক'ব নোৱাৰো এইটো সুৰুঙা নোপোৱা ইজনে সিজনক সন্মুখতে বহি আছে একচুৱেলি কানেকশ্যন হোৱা নাছিল নে কোনোবাই ৰিজেক্ট কৰিছিলে মানে হোৱাগে নাছিল নহয় মই সঁচা কথা কওঁ মোৰ যিবিলাক গীত আছিলে প্ৰায়ভাগ গীত মই নিজে কৰিছিলোঁ যিবোৰ ৰোমান্টিক গীত আৰু যি 2-3টা মোৰ অকণমান কমাৰ্চিয়েলি অকণমান আপবিট গান আছে সেইবিলাক মই নিজে কৰা নাই এটা জিদ্দি কাঞ্চাটো সুব্ৰতে কৰিছিলে বা দীপক দাই কৰিছে জ্যোতি মালতী সচিনে কৰিছে কিন্তু যিখিনি ৰোমান্টিক গীত আছে সেইখিনি মই নিজে কৰিছিলোঁ সেইখিনি সময়ত মোৰ সঁচা কথা ক'বলৈ গ'লে মোৰ মন যায় কাৰণ মই নিজে কাষ্টিং কৰোঁ ভাবোঁ মানে কাক ল'ম তেনেকুৱা কিন্তু কি হ'ল বহুত ভাল অভিনেতা যে ভয় লাগে মানে পাবলৈও টান কাৰণ আজি যদি আপুনি ন'টিছ কৰে 15 তাৰিখেতো অভিমন্যু ওলাবই হেঙুল থিয়েটাৰটো আছেই আকৌ যদি নেক্সট মান্থ কিবা এটা ওলাব সেইখনতো কমল আছে তাৰে আগৰ মাহতো যদি কিবা ওলাব সেইখনতো কমল লোচন আছে গতিকে ডাঙৰ মানুহ যে অকণমান এপ্ৰ'চ কৰিবলৈ টান হৈ পৰিছিলে মানে ইজনৰ সিজনৰ এই দুটা খুব আছিল কিয়নো মোক নল ইজনে মোকনো কেলে লোৱা নাই মোৰো সঁচা কথা ক'বলৈ গ'লে তেওঁ ইমান ভাল অভিনেতা মোৰো মন আছিলে কৰাৰ একেলগে কাম কৰাৰ কিন্তু মই ভাবোঁ যে ভগৱানে ধুনীয়া কাম এটাত মিলাইছে আমাৰ জুতিটো দৰ্শকে প্ৰথম দেখিব আৰু ভাবোঁ যে ভাল পাব নিশ্চয় ভাল পাব ধন্যবাদ এইখিনি অভিমন্যুৰ কথা মোৰ দুটামান কথা আছিলে সুধিবৰ কাৰণে সেইকেইটা মই সুধি লওঁ তাৰপিছত আকৌ অকণমান পাতিম কিবা কথা আপোনাক সচৰাচৰ যেতিয়াৰ পৰা দীপলিনা ডেকা
নামটো পৰিচয় হৈ গ'ল তাৰপিছতে আপুনি বিভিন্ন সময়ত বিভিন্ন কথাত আপুনি মাত মাতিবলৈ আৰম্ভ কৰিলে বিশেষকৈ আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আমি আপোনাক দেখা পালোঁ তেওঁলোকৰ বিভিন্ন মিটিঙত আপুনি যায় তেওঁলোকৰ শোভাযাত্ৰাত আপুনি অংশগ্ৰহণ কৰে আপোনাৰ এই যিটো আন্দোলনকাৰী আমাৰ সংগঠন বা আমাৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁলোকৰ যিসকল নেতা তেওঁলোকৰ ভিতৰত আপুনি কাক ভাল পায় বা তেওঁলোকক কাক ফ'ল' কৰে আপুনি সেইটো অকণমান জানিব বিচাৰিছোঁ বৰ্তমান ছাত্ৰ সন্থাৰ কথা কৈছে বৰ্তমান ছাত্ৰ সন্থাৰ এনেকুৱা নেতা ধৰক যোনে আমাক অসমখনৰ বাবে বিভিন্ন ক্ষেত্ৰত মাত মাতিছে বিভিন্ন ক্ষেত্ৰত কথা পাতিছে মানে কাক ভাল লাগে সুধিছে কাক ভাল লাগে একচুৱেলি নেত্ৰীসকলৰ ভিতৰত মই কোনো ৰাজনৈতিক কথা ইয়াত পতা নাই সদৌ অসম ছাত্ৰ সন্থা আৰু আপোনাৰ যিটো কানেকশ্যন সেইটো কথা হৈছে বিভিন্ন অনুষ্ঠানত আমি দেখি থাকে কিন্তু মই এইখিনিতে শুধৰাই দিওঁ এটা কথা যে সদৌ অসম ছাত্ৰ সন্থা এটা জাতীয় সংগঠন নিশ্চয় আৰু মোৰ কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ লগত কানেকশ্যন নাই কিন্তু মোৰ যিখিনি আপোনাৰ জাতীয়তাবাদ বা সংগঠন আছে জাতীয় সংগঠন সেইসমূহৰ লগত মই আটাইকেইটাৰ লগতে ভাল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰ্তমান পলাশ দাহঁতৰ লগত খুবেই ভাল কাৰণ হয়তো তেওঁলোকে কোনোবাখিনিত চাগে মোৰ ওচৰত সেই জাতীয়তাবোধ বা সেই দায়িত্ববোধটো দেখিছে মই সেইটো কথা ক'বলৈ গৈ আছিলোঁ যেতিয়া আমি কথা পাতোঁ শেহতীয়াকৈ আমিও বিভিন্ন অনুষ্ঠানত তেওঁলোকক লগ পাওঁ তেতিয়া কথা ওলায় যে দীপলিনা ডেকা মানে আপোনাক মানে চেলিব্ৰিটিৰ আসনখনত তেওঁলোকে বহাবলৈ পালেও ভাল পায় বা তেওঁলোকৰ শোভাযাত্ৰাটোত আপোনাক নিবলৈ পালে ভাল পায় আৰু কথা ওলাইছে যে দীপলিনা ডেকা ইয়াত আহিলে বা তেওঁ কিবা এটা ক'লে আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি আহে বা তেওঁক চাবলৈ আহে বা তেওঁ শুনে তেওঁ কোৱা কথাবোৰ সেইকাৰণে মই সুধিবলৈ চেষ্টা কৰিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগত সেইটোতো কোনো ডাউট নাই মোৰ খুবেই ভাল সম্পৰ্ক সেয়া লাগিলে সদৌ অসম ছাত্ৰ সন্থা হওক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হওক আৰু বহুতো সংগঠন আছে আৰু এটা মুছলমান জাতীয় সংগঠনো আছে তেওঁলোকৰ লগতো মই অনুষ্ঠান কৰিছোঁ এবছৰমান আগতে গতিকে মই ভাবোঁ যে সেই জাতীয় সংগঠন যোনেই নহওক কিয় মই আগতেও কৈছোঁ মই সদায় তেওঁলোকক ছাপৰ্ট কৰি আহিছোঁ এনেকুৱা নহয় যে মই অকল ছাপৰ্টেই কৰোঁ অন্ধভক্ত মই নহয় যদি কিবা দেখিছোঁ যে এইটো ঠিক হৈ থকা নাই তেতিয়া মই মাতিছোঁ ৰাজহুৱাভাৱে কেতিয়াও মাত মাতিব পৰা নাই কিছুমান কথা ভিতৰুৱা কথাত ফোন যোগে কোৱা হয় কাৰণ আমাৰ সেইখিনি শিষ্টাচাৰ আছে যে আমি চব কথা পাব্লিকলি ক'ব নালাগে কাৰণ এইটো কথা থাকে কিছুমান গতিকে সেই ক্ষেত্ৰত মই মাতিছোঁ আৰু তেওঁলোকক ওচৰতো মই কৃতজ্ঞ যে তেওঁলোকে যদি তেনেকৈ ভাবিছে মোৰ বিষয়ে আৰু চেলিব্ৰিটি শব্দটো আচলতে মই তেনেকৈ ভাবোঁ যে কেৱল আৰ্টিষ্টক চেলিব্ৰিটি নকয় আমাৰ চেলিব্ৰিটি চেফ চেলিব্ৰিটি এংকাৰ চেলিব্ৰিটি পলিটিচিয়ান হয়নে চেলিব্ৰিটি মেকআপ আৰ্টিষ্ট চেলিব্ৰিটি ছিংগাৰ গতিকে যাৰ কামৰ পৰা আমি কিবা এটা শিকিব পাৰোঁ বা যাৰ কৰ্মক আমি চেলিব্ৰেট কৰিব পাৰোঁ সেইটোকে চেলিব্ৰিটি বুলি কোৱা হয় মই কমলক চেলিব্ৰিটি বুলি ভাবোঁ কাৰণ মই তাৰ কৰ্ম সঁচাকৈ ভাল পাওঁ এইকাৰণে কোৱা নাই যে অভিমন্যুৰ লগত কৰিছোঁ কাৰণে তেওঁৰ অভিনয় মই যথেষ্ট ভাল পাওঁ বৰ্তমান সময়ৰ আৰু সেই ক্ষেত্ৰত তেওঁ মোৰ কাৰণে এজন চেলিব্ৰিটি গতিকে সেই চেলিব্ৰিটিটো নিজক ক'ব নোৱাৰি কাৰণ মই কিমানখিনি মানুহক কৰ্মৰে দিব পাৰিছোঁ এইটো মই নাজানো দৰ্শকেই জানে যদি তেওঁলোকে মোক তেনেকৈ ভাবিছে তেওঁলোক হয়তো তেওঁলোকৰ হিচাপত জাষ্টিফাইড হয় কিন্তু মই সেইটো জাষ্টিফাই কৰিব নোৱাৰোঁ যে সেই চেলিব্ৰিটিটো মই কিমান জাষ্টিফাই কৰিব পাৰিছোঁ তেওঁলোকৰ কাৰণে তেওঁলোকেহে ক'ব যদি আপুনি শুনিছে তেওঁলোকে কৈছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আৰু এটা কথা ক'ম যে জাতীয় সংগঠনসমূহত কি হয় যেতিয়া মোক মাতে মই এতিয়া ৰাভা দিৱস বা তেনেকুৱা ধৰণৰ দিৱসসমূহত যেতিয়া আমাক আমন্ত্ৰণ জনায় মোক বুলি নহয় বহুজনক কয় বহুজনক মাতে আমন্ত্ৰণ কৰে তেতিয়া আচলতে মই কিছু গানৰ লগতে দুই এটা কথাও ক'বলৈ যত্ন কৰোঁ য'ত এটলিষ্ট নতুন প্ৰজন্মই কিবা এটা নতুন কথা শিকিব পাৰিব বুলি তেনেকেই মই নিজকে প্ৰিপেয়াৰ কৰি যাওঁ হয়তো সেইকাৰণেও হয়তো মাতিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে সেইটোৱে কথা
সদৌ অসম ছাত্ৰ সন্থাৰ নতুনকৈ বিষয় বা আহিছে, দায়িত্ব বেলেগে লৈছে, নতুন প্ৰজন্ম আহিছে, তাৰ ভিতৰত আপোনাক কোনে আকৰ্ষিত কৰে তেওঁলোকৰ ব্যক্তিত্বৰ ভিতৰত? বৰ্তমান নতুনকৈ গঠন হৈছে তেওঁতো আছেই বাৰু। বৰ্তমান গঠন হোৱা মোৰ আটাইকেইজনকে ভাল লাগে আৰু মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত, ভাল কাম কৰিছে। আৰু এতিয়া সভাপতিৰ পোষ্টত আছে উৎপল শৰ্মা, তাৰপিছতে তেনেকৈ বাকীখিনি তেওঁ নিশ্চয় আপুনি জানে? নিশ্চয় জানো। তেওঁলোকৰ সৈতে আমাৰ বিভিন্ন কৰ্মৰ যোগেদি আমাৰ যোগাযোগ হয় আৰু তেওঁ খুব ভাল কাম কৰি আছে। আৰু যদি বেয়া কাম কৰে তেতিয়াও ক'ম। তেওঁলোক ৰাজনীতিত যোৱাটো বিচাৰেনে? নে ছাত্ৰ তেওঁলোক বুলি সংগঠনৰ? নহয়, মই যদি আপুনি ভাল কাম কৰে আপোনাকো ৰাজনীতিত যোৱা বিচাৰিম। ৰাজনীতিত যোৱাটো বিচাৰিম। ৰাজনীতিত মানে কি হয়, মইতো আচলতে সিদিনা কাৰোবাৰ লগত আলোচনা কৰি আছিলোঁ দেই, যেনেকৈ আমাৰ পৰীক্ষা যিকোনো এটা পৰ্যায় পাবলৈ আমাৰ এণ্ট্ৰেন্স এক্সাম থাকে, পলিটিক্সত থাকিব লাগে কিবা এটা ক্লিয়াৰিং এক্সাম, কিবা এটা মানে নাজানো, এইটো কণ্ট্ৰভাৰ্চি হৈ যাব পাৰে, মই নাজানো। ফটামুখ মই অনুভৱ কৰোঁ, মানে কিবা এটা মানে টিচাৰ এলিজিবিলিটি টেষ্ট, মানে সেইটো পাৰ কৰাৰ পিছত পলিটিকেল এলিজিবিলিটি টেষ্ট হ'ব পাৰে, পেট মই অনুভৱ কৰোঁ। কাৰণ কি হয়, তেতিয়া চাগে ফিল্টাৰ হ'ব। ছ'চিয়েল মিডিয়াত যেতিয়া আমি ফেচবুক বা ইনষ্টাগ্ৰামত আমি একাউণ্ট খোলোঁ, তেতিয়াও এটা এণ্ট্ৰেন্স এক্সাম লাগে। নহয়, এণ্ট্ৰেন্স এক্সামটো পাতিলে কি হ'ব, এইখিনি যদি ক্ৰাইটেৰিয়া ফুলফিল কৰিব, তেতিয়াহে আপুনি ফেচবুক চলাব পাৰিব। আৰু তেতিয়া আমাৰ যিবিলাক এতিয়া ঘটনা ঘটি থাকে, যিমান লেতেৰা কথাবোৰ হৈ থাকে, সেইবিলাক নাইকিয়া হ'ব। মই ভাবোঁ, এইবাৰ মোৰ চিন্তা, ইমেজিনেশ্যন, চিন্তাৰটো কোনো ৰোকটোক কৰিবলগীয়া নাই। গতিকে পলিটিকেল বা ৰাজনীতিত যোৱাটো বহুত প্ৰয়োজন। ভাল মানুহ, শিক্ষিত মানুহ, উৎপলহঁত ভাল শিক্ষিত ল'ৰা। গতিকে সদৌ অসম ছাত্ৰ সন্থাত এনেকুৱা বহুতো আছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত এনেকুৱা বহুতো আছে, বা আমাৰ ফিল্ডত আমাৰ উদ্যোগতো বহুত আছে, আপোনালোকৰ উদ্যোগতো বহুত আছে। গতিকে যোনে এনেকুৱা ধৰণৰ দায়িত্ব ল'ব পাৰে, যাৰ সেইখিনি শিক্ষা আছে, যাৰ সেইখিনি দায়িত্ববোধ আছে, মই ভাবোঁ যে ওলাই যাব লাগে, আগবাঢ়ি আহিব লাগে। আৰু সেইটো একো বেয়া কথা নহয়, সেইটো ভাল কথা। কেতিয়াবা মন আছে পলিটিক্সত যোৱা? মোৰ এতিয়াতো কোনো ধৰণৰ সময় আছে, বহুত সময়। নাই, মই এইটো ভবা নাই। কাৰণ মই এই যিটো চেলিব্ৰিটি কৈছে, সেইটোৰ ওপৰত মোৰ দায়িত্ব বহুত আছে। এতিয়া আৰম্ভ কৰিছোঁহে, দ্বিতীয়খন ছবি কৰিছোঁহে, কমলহঁতে বহুত ছবি কৰিলে। গতিকে আৰু কেইখনমান কমলে গান গোৱা নাই ন? তেওঁ গান গাইছে, মই শুনিছোঁ, আৰু সেই গীতটি তেওঁ বৰ সুন্দৰ গাইছে। এইটো এটা খুব ছাৰপ্ৰাইজ হয়, মই কৈ দিলোঁ, ক'ব নালাগিছিলে। তেওঁ গানো গায় আৰু খুবেই ধুনীয়া গান গায়। আৰু সেই গীতটি হিন্দী আছিলে চাগে, হিন্দী আছিলে। সেই গীতটি তেওঁ নিজে বনাই থৈছে। তেওঁ কেতিয়াবালৈ, ডাঙৰ মানুহ ন, ব্যস্ত মানুহ, সেইকাৰণে তেওঁ উলিয়াব পৰা নাই। কেতিয়াবালৈ সেই গীতটি ৰাইজে শুনিব। কিন্তু সেইটোৱে মোৰ ক'বলগীয়া এইখিনিয়ে। যিহেতু এইটো ক'লে ন, অভিনয় আৰু সংগীত, কোনটোত বেছি টাইম দিয়া হয়? আৰু এইটো চাগে প্ৰশ্নটো এনেকুৱা হ'ব, মাক ভাল পোৱা নে দেউতাক ভাল পোৱা হ'ব, ক'ব দিগদাৰ হয়। তথাপিও মই সুধিম যে কোনটোত বেছি সময় দিয়া হয়? মই বৰ্তমান দুইটাতে বহুত সময় দিছোঁ। মই বহুত কষ্ট কৰি আছোঁ, তাৰমানে মই নিজে ক'ম। কাৰণ কি হয়, প্ৰথম অৱস্থাত বহুত কেজুৱেলি আহিছিলোঁ, কাৰণ মই ক'ব নোৱাৰাকৈ সোমাই গ'লোঁ। চুইৰিয়ানাটো ক্লিক কৰিলে, ৰাইজে মাতিলে, কিনো ক'ব লাগে, কিনো গাব লাগে, পাত্তাই নাপালোঁ তাৰমানে। কাৰণ ইমান সোনকালে হৈ গ'ল চব, ইনষ্টেণ্ট হৈ গ'ল চব। মই নিজে চিন্তা কৰিবলৈ সময় নাপালোঁ, কিনো একচুৱেলি মোৰ টাৰ্গেটটোনো কি, মই কিনো কৰিব লাগে, কি কৰিলেনো ৰাইজৰ সুবিধা হ'ব বা লাভ হ'ব, সেইবিলাক মই সময় নাপালোঁ। কিন্তু এতিয়া লাহে লাহে মেচিয়ৰিটি বাঢ়িছে, বা সময়ৰ লগে লগে আমি সকলোৱে মেচিয়ৰ্ড হওঁ, বা আমি ইভলভ হওঁ। মেইন কথা, ইভলভ হোৱাটো বৰ দৰকাৰ। এটা সময় যদি আপুনি, মোৰ ভিনদেউৱে এটা কথা কয়, আপুনি যদি প্ৰত্যেক দিনাই নিজক আপডেট কৰা নাই কিবা এটা পাৰ্চেণ্টটো, তেতিয়াহ'লে আপুনি ডিগ্ৰেড হৈছে। সেই গ্ৰাফটো সদায় ওপৰলৈ যায়, কনষ্টেণ্ট নাথাকে তাৰমানে। গতিকে সেই ক্ষেত্ৰত মই নিজকে বহুত সময় দি আছোঁ, চেষ্টা কৰিছোঁ। এতিয়া মোৰ ৰাসৰ দৈৱকী অনুষ্ঠান আছে, দৈৱকী ভাও মই অভিনয় কৰিব লাগিব ভাওত। গতিকে সেই তাতেও সংলাপ আছে কিছুমান, সেই সংলাপবিলাক মই দৈনন্দিন আওৰাবলৈ চেষ্টা কৰিছোঁ। কাৰণ মই 2 বছৰৰ পৰা কৰিছোঁ, ৰাইজে ভাল পাইছে, সেইকাৰণে এইবাৰো মোক আমন্ত্ৰণ কৰিছে। সেইবিলাক মোৰ দায়িত্ব আছে তাৰমানে। গতিকে এতিয়া
মই ভাবোঁ যে আমি যিখিনি কাম কৰি আছোঁ, যিখিনি আমাৰ স্কিলছ ভগৱানে দিছে, সেইখিনি কেৱল বেছিকখিনিহে দি দিয়ে। তাৰ পিছৰ অৱস্থা, তাৰ পিছৰ পৰ্যায়খিনি আমি নিজে কৰিব লাগিব, গান হওক, অভিনয় হওক। এতিয়া যদি মই প্ৰথম গীতটি শুনো ৰেকৰ্ডিং কৰাৰ, আজি গীতটি শুনিলে মোৰ এটা পাৰ্থক্য আছে, কাৰণ মই নিজকে ইভলভ কৰিছোঁ, নিজকে মই বহুত কষ্ট কৰি কৰি এইখিনি আনিছোঁ, আৰু সেই কামখিনিহে বৰ্তমান মই কৰি আছোঁ। সেইটোৱে মানে ভিনদেউৰ কথা আহিলে ন, এইটো বাৰু ক'ব বাৰ ল'ৰাটো আৰু মোৰ ল'ৰা বেষ্ট ফ্ৰেণ্ড জানে নাই? মোৰ বায়ে কৈছে, মোক কালি কৈ আছিলে, দুইটা এনেকুৱা, ইটো শুভম নহয়, শুভম, ই কিবা নকৰিলে স্কুল নগ'লে সি নাযায়, ই কিবা লৈ যায়। কালি স্কুল যোৱা নাই, মই নাছিলোঁ কালি, আমাৰ ইও যোৱা নাই কালি। দেখিছা, এতিয়া মোক মায়ে কৈ আছে আৰু যে আমি নীৰ, আৰু তাৰ নাম ঘৰত মতা নাম নীৰক, কালি কিয় স্কুল, আজি কিয় স্কুল নগ'লা? সি কৈছে নাই, শুভমো নাহে নহয়, সেই UKGত পঢ়ে দেই তেওঁলোকে, বেলেগ পাৰ্টনাৰ দুইটা। গতিকে এইবিলাক কথা আৰু ভাল লগা মানুহৰ লগত পাৰ্টনাৰ হৈ যায় ন। এই যে গান আৰু অভিনয়ৰ বাহিৰে দীপলিনাৰ এনেকুৱা আৰু কি টেলেণ্ট আছে যিটো আমি গম নাপাওঁ? মাছাজ, মই ভাল ব্লেক মাছাজ দিওঁ, ভাল হেড মাছাজ দিওঁ। ডান্সটো আছে বাৰু, এই মাছাজটোহে ভাল লাগিলে। পাৰ্লাৰ এখন খুলিব পাৰি। পাৰ্লাৰ খুলিব পৰাকৈ ইমান নাজানো, কিন্তু মানে মই মোৰ মালিচটো ভাল কৰোঁ, মই মাক কৰি দিওঁ, বাক কৰি দিওঁ। তেলত কি লগোৱা হয় চুলিত? নাৰিকল তেল সেইটো কৰোঁ, আৰু ৰান্ধো, কিন্তু বেয়া নাৰান্ধো, ভালেই ৰান্ধো, খুব কম ৰান্ধো, কিন্তু যেতিয়া ৰান্ধো ভালকৈ ৰান্ধো। এই দুটাই টেলেণ্ট, আৰু ইয়াতকৈ বেছি টেলেণ্ট আৰু নাই। আৰু থাকিব, আৰু কি লাগিছে? আৰু গান গাব জানে, নাচিব জানে, অভিনয় কৰিব জানে, মাছাজ কৰিব জানে, আৰু নাজানো, এইখিনিয়ে জানো মানে অলপ জানো। আৰু থিয়েটাৰত কেতিয়াও যোৱা নহয় নে? যাবলৈ ট্ৰাই, এতিয়ালৈকে অফাৰ অহা নাই নে? কমলে ৰাখি থৈ দিছে, নেক্সট বোলে একেলগে যাম বোলে? নাই, অফাৰ পাইছোঁ, নোপোৱা নহয়। কিয় ইমান ৱেইট কৰি থকা? নাই, অফাৰ এইকাৰণেই ৱেইট উঠি দিয়ে দেই, ৱেইট কৰি থকা হোৱা নাই, কিন্তু যিহেতু মই গানৰ লগতো জড়িত, সেইকাৰণে যদি মই এবাৰ সোমাই যাওঁ, মোৰ অভিনয়টোহে থাকি যাব, গীতটি মোৰ নোহোৱা হৈ যাব, সেইটো মই কৰিব নোৱাৰোঁ। সেইটো একেবাৰে যোৱাই নহ'ব নেকি? বৰ্তমানটো মোৰ কোনো ধৰণৰ প্লেনিং নাই। যদি কমলে কয় নেক্সট ইয়াত আহি পেলাই, সেয়া কমলে কওঁ, থিয়েটাৰে গানো পালে, অভিনয়ো পালে। নাই, মই তেনেকুৱা কোনো ধৰণৰ প্লেনিং নাই কৰা। অফাৰ পাইছোঁ, আৰু সেইটো কাৰণে মই সঁচাকৈ ধন্য যে তেওঁলোকে ভাবিছে, কাৰণ থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো চিনেমা ইণ্ডাষ্ট্ৰিতকৈ বেছি ষ্ট্ৰং আমাৰ অসমত, উদ্যোগটো বেছি এষ্টাব্লিছড, বেছি প্ৰপাৰ, মানে ইমান মানুহ একেলগে ট্ৰেভেল কৰে, ইমান মানুহ একেলগে কাম কৰে, সেই উদ্যোগটো বেছি তাৰমানে তেনেকুৱা ভাল। গতিকে এই উদ্যোগটোত কাম কৰিবলৈ সকলোৰে সপোন থাকে, যিসকলে অভিনয় কৰে, আৰু মই খুব ৰেচপেক্ট কৰোঁ। বহুত কষ্ট কৰে মানুহখিনিয়ে, বহুত কষ্ট কৰে, দিনে ৰাতিয়ে, বৰষুণে বতাহে ৰ'দে, প্ৰত্যেক দিনাই শ্ব' থাকে, 3টাকৈ দৰ্শনী, 4টাকৈ দৰ্শনী, যাৰ যি নহওক যাবই লাগিব। সেই যিটো কমিটমেণ্ট, সেইটো সহজ কথা নহয়। হাত ভাঙিছে কাৰোবাৰ, তাৰ পিছতো এক্টিং কৰিছে, ভৰি ভাঙিছে, ঢুকাইছে, আচৰিত লাগে, আচৰিত কথা। গতিকে বহুত যথেষ্ট মই সন্মান কৰোঁ। দেউতাক ঢুকোৱাৰ পিছতো তাই এক্টিং কৰি আছিলে, আমাৰ অমৃতাৰ, যতীনদাও কৰিছিলে, হয়, মই দেখিছোঁ বাতৰিত, মানে আচৰিত লাগে দেই, ইমান কমিটেড। গতিকে এই ক্ষেত্ৰত মানে তেওঁলোকক যথেষ্ট সন্মান কৰোঁ। অফাৰ পাইছোঁ, সেইকাৰণে ভালো লাগে, কিন্তু সময়টো দিব নোৱাৰিম, গীতৰ মই চৰ্চাটো মোৰ কমি যাব, সেইটো মই এতিয়া হ'ব দিব নোৱাৰোঁ, গীত হওক, অভিনয় হওক। গতিকে এই দুটা চলাবৰ কাৰণে বৰ্তমান মই এনেকেই কাম কৰি যাব বিচাৰিছোঁ। জাগিৰোডৰ ফালে যোৱা হৈছে, ব্ৰিজৰ ওপৰে যোৱা হৈছে, কন্দাও হৈছে। মই সেইটোৱে সুধিব গৈছিলোঁ, গোটেইখিনি ভাঙি দিয়া হ'ল, আগৰ ধূলিসাৎ হ'ল, এতিয়া নতুন কোম্পানী আহিব, তাত টাটাৰ চিপ আহিব, কেনেকুৱা লাগে সেইফালে পাৰ হৈ গ'লে? বেয়া লাগে, বহুত বেয়া লাগে। তাতেইতো ডাঙৰ দীঘল হোৱা হ'ল, তাতেই গোটেই শৈশৱ মোৰ জাগিৰৰ পেপাৰ মিল। আৰু যদি আজি কিবা গীত গোৱা শুনিছে, নচা দেখিছে, অভিনয় দেখিছে, মোৰ কিন্তু বেছটো আকৌ তাতেই আছিলে, তাতেই মই শিকিছোঁ, গোটেইখিনি শিকিছোঁ, তাত মই পাৰফৰ্ম কৰিছোঁ,
সৰু মঞ্চ এখনত পাৰফৰ্ম কৰিছোঁ, তাৰ পৰাই মোৰ আৰম্ভণি। গতিকে এতিয়া পিছৰ জেনেৰেশ্যনসমূহত যদি আমি ক'ব লাগে যে আমি ক'ত থাকিছিলোঁ, ক'ত আমি উমলিছিলোঁ, ক'ত ফূৰ্তি কৰিছিলোঁ, দেখাবলৈ একোৱে নাই, আমাৰ ঠাইখিনি নাই এতিয়া। গতিকে এইটো খুব বেয়া লাগে। আৰু কি ক'ম আৰু, সেইটোত ক'বলগীয়া একো নাথাকে মোৰ। আমাৰ যিমানখিনি তাত, মোৰ দেউতা খুব লাকি, আমি খুব লাকি যে আমি আগে আচলতে ওলাই আহিলোঁ। 13 চনত তেওঁ ৰিটায়াৰ হৈছিলে। তাৰ পিছত গোটেই ঘটনাটো আৰম্ভ হৈছিল। যিখিনি পৰিয়াল ভুক্তভোগী বা যাৰ এতিয়ালৈকেও সেই সমস্যাবোৰ হৈ আছে বা ছল্ভ নহ'ল, কাৰণ বহুত পইচা পাবলগীয়া থাকিলেতো, সেইবিলাকৰ কাৰণেও বৰ চিন্তা হয়। কিন্তু চিন্তা কৰিও লাভ নাই, কাৰণ আমি সীমিত, আমাৰ লিমিটেশ্যন আছে, আমাৰ ওচৰত পাৱাৰ নাই, আমি একো কৰিব নোৱাৰোঁ। এই কথাবিলাকত যাৰ পাৱাৰ আছে তেওঁলোকে চিন্তা কৰিব লাগে, সেইটোৱে কথা। গছ কটাক লৈ বহুত চৰ্চা হ'ল, দেখা নাপালোঁ তাত। মই আচলতে আজিকালি যিহেতু কথাবিলাক মানুহে সামাজিক মাধ্যমতে প্ৰকাশ কৰে, সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছোঁ। বাকী মই শাৰীৰিকভাৱে ইয়াত নাছিলোঁ, যিহেতু মোৰ আৰু এখন চিনেমাৰ শ্বুটিং চলি আছিলে। সেইটো বাৰু এটা সৰু চৰিত্ৰ, কিন্তু বহুত ভাল চৰিত্ৰ। মঞ্জু বৰা বাইদেউৰ এখন চিনেমা। মই তিতাবৰত আছিলোঁ, কালি আহি পাইছোঁ ৰাতি দেৰিকৈ। সেইকাৰণে ইয়াক মই কৈছিলোঁ অকণমান দেৰিকৈ আৰম্ভ কৰোঁ বুলি, ইয়াৰ থিয়েটাৰ আছিলে কাৰণে আৰু কষ্ট আহিছোঁ আৰু ভালকৈ সাজিবও নাপালোঁ। সাজিবও নাপালোঁ। গতিকে সেয়াই আৰু, তাত থকাৰ কাৰণে মই আহিব নোৱাৰিলোঁ, সেইটোৱে কথা। দেখি আছোঁ ৰাইজে কি কৰিছে, কি কথা, এইবিলাক দেখি আছোঁ। একো নাই, বেছি দীঘলীয়া নকৰোঁ দীপলিনা। আৰু এইটোৱে ক'বলৈ গ'লোঁ, তেতিয়াহ'লে শেষ কৰাৰ আগতে অভিমন্যুত কৰা অভিনয়ৰ সংলাপ এনেকৈ ক'বলৈ অলপ দিগদাৰ হৈ যায়। দিগদাৰ হয়, কাৰণ চিনেমাৰ আমাৰ এই ছবিখনৰ সংলাপবিলাক খুব হেৰি যে ৰিয়েলিষ্টিক, এনেকুৱা মানে সংলাপ নহয় মানে। বুজি পাইছেনে? গতিকে 15 তাৰিখে আহিব লাগিব, চাব লাগিব। বৰ মৰমেৰে কৰা এখন চিনেমা, বৰ মৰমেৰে কৰা সকলোৱে। মানে আৰু এটা কথা ক'ম, আমাৰ শেষৰ চিনটো আমি শ্বুটিং কৰিছিলোঁ হেৰিত, কি আছিলে, মেঘালয়ত কৰিছোঁ। সেইটো মানে ওৱান অফ মাই মষ্ট ফেভৰেট চিনছ, আৰু সেইটো চাগে কমলৰো হ'ব। আৰু সেই চিনটো কৰাৰ পিছত কিনো হয়তো নকওঁ বাৰু, কিন্তু চিনটো কৰাৰ পিছত মই, কমল, পৰিচালক আমাৰ অচিন্ত দা, বাকীবিলাক নেদেখাকে আমি 3জন দেখাকে আমি আধা ঘণ্টামান কান্দিয়ে আছোঁ মানে। এইটো চাগে কোনোবাই চাগে BTSত কেপচাৰো কৰিছে, কেতিয়াবালে যদি দেখা পাওঁ মই ৰাইজকো দেখাবলৈ চেষ্টা কৰিম। মানে আচলতে দৃশ্যটোৱে এনেকুৱা আছিলে, মোৰ এতিয়াও কওঁতে গাৰ নোম শিয়ৰি গ'ল। ছবিখন চাই দৰ্শকে নিৰাশ নহয়, মই সেইটোৱে ক'ব। কিয় চাব লাগিব? কি পাব? টান প্ৰশ্ন অলপ। ছবি এখন চালে আমি যি পাব বিচাৰোঁ গোটেইখিনি পাব। মনোৰঞ্জন প্ৰায়ৰিটি, এণ্টাৰটেইন হ'ব যাওঁ, আমি 100 টকা এখন খৰচ কৰি যাওঁ, আমি কিয় যাওঁ? 100 টকাত টিকট নাপায় আজিকালি। মিনিমাম 80 টকাত পায়তো, পায় নেকি? তলত পায়, মানে ফ্ৰণ্টত পায়, তলৰ ফালে পায়, অনুৰাধা তলৰ ফালে পায়। সেইকাৰণে মই মিনিমামটো কৈছোঁ, হায়েষ্টটো মই ক'বই যোৱা নাই, মিনিমাম 100 টকাত পায়। গতিকে যিখিনি মিনিমাম খৰচ কৰি মানুহ আহে, সেইখিনি মানুহৰ কাৰণে সেইখিনি পইচা কিন্তু বহুত মূল্যৱান, হয়নে নহয়? গতিকে সেই খৰচ কৰি পেলাই যেতিয়া চাবলৈ আহিব, তেওঁলোকে কিবা এটা পাবলৈ আহিব। ইমান ব্যস্ত, তাতোকৈ ডাঙৰ কথা, ব্যস্তই, লগতে ইমান নেগেটিভ চাৰিওফালে। সেইটোৱে বৰ আচৰিত লাগে। একো এটা ভিডিঅ' দিব নোৱাৰি, কিবা এটা ক'ব নোৱাৰি নহয়, ইমান চিন্তা কৰি ক'বলগীয়া হয়। চিন্তা কৰিব ক'বই লাগে, ক'ৰবাৰ পৰা অহাৰ পিছত আৰু চৰ্চা। আজি বা কি উলিয়াই? নাই কিয় কেনেকে হেণ্ডেল কৰা যায়? তোমাকতো বহুত মানে এইটো তোমাক ভালকে কয়, মানে ভালকে কয়, মানে বেয়াকে নকয়, আমাক যে বেয়াকে কয়। নাই বেয়া ভাল দুইটাই আছে। হেণ্ডেল কৰিবলৈ প্ৰথমতে অসুবিধা হৈছিলে অকণমান, মানে প্ৰশ্ন কৰিছিলোঁ কিয় কয় এনেকে, মই কি কৰিলোঁ? ক'লে আৰু কৰে, হয়নে? মানে কিয় কৈছা তুমি, মানে মোক গৈ পেলাই সুধি দিবলৈ মন গৈছিলে। কিন্তু এতিয়া নাই,
এতিয়া মই গম পালোঁ যে এজ ইউজুৱেল লগতে এইটোৰ লজিকে নাই মানে লজিকলেছ হয় যদি লজিক থাকিলেহেঁতেন সেইটোৰ ওপৰত কাম কৰিলোহেঁতেন লাহে লাহে গম পালোঁ যে এইটো লজিক নাই অনৰ্থক গতিকে তাৰে মাজত দুই এটা খুব লজিক থকা কমেণ্ট থাকে সেইবিলাকৰ ওপৰত আমি চবেই কিন্তু কাম কৰোঁ আচ্ছা এইটো বেয়া পাইছে এইখিনি ভাল কৰিব লাগিব তেনেকুৱা গতিকে এই ক্ষেত্ৰত হেণ্ডেল এইকাৰণে কৰিবলৈ সহজ হৈ গ'ল কাৰণ লাহে লাহে কনচেপ্টটো গম পাই গ'লোঁ যে অনৰ্থক হয় আৰু জানি শুনি ইণ্টেনশ্যনেলি আপোনাক ইম'শ্যনটোক হাৰ্ট কৰিবৰ কাৰণে কৰি থাকে যাতে তেওঁলোকে সুখ পায় যিটো প্লেজাৰ বুলি কয় ছেডিষ্টিক প্লেজাৰ মানে চাইক'লজি টাৰ্ম আৰু সেই ধৰণৰ কথাৰ কাৰণে তেওঁলোকে কৰে আৰু তেওঁলোকে কিন্তু সন্মুখত আহিলে আপোনাক ক'ব নোৱাৰে তেনেকৈ মই নিজে প্ৰমাণ পাইছোঁ এইটো মোৰতো কিবা এটা ঘটনা গৈছে বাৰু এইবিলাক মই চিনি পোৱা মানুহ বহুতে কিবা কিবি কৈছিলে মনত থাকি যায় যে যদি মই কেতিয়াও ৰিয়েক্ট নকৰোঁ এইবিলাকত মনত থাকি যায় মানে চিনাকি মানুহখিনি যেতিয়া লজিক নোহোৱাকৈ আপোনাৰ এনে কিছুমান কথা কৈ দিয়ে পাব্লিকলি মনত থাকি যায় যে তাৰপিছত মানে মই পাহৰি যাওঁ কিন্তু মানুহজন মনত থাকি যায় আৰু কৈছিলে বুলি কিন্তু এই ৰিচেণ্টলি কিবা এটা অনুষ্ঠানত লগ পাইছোঁ তেওঁ যেনেকৈ মোক মাতিলে তেতিয়া তেওঁ কিন্তু মতাত তেওঁৰ হেৰিটোতকৈ মোৰ মানে ভিতৰত ভাবিছোঁ যে মানুহবিলাক ইমান কেনেকৈ ডুৱেল হ'ব পাৰে মানে আৰু গৈ পেলাই চাবাচোন সেই গৈ পেলাই চাবা যোনকেইজনে কমেণ্ট কৰে হয় সেইটো ফেক একাউণ্ট হ'ব নহয় ব্লক থাকিব মানে মুখখন দেখুৱাব নোৱাৰে মেক্সিমাম ফেক একাউণ্ট মানে দেখুৱাবই নোৱাৰে নিজৰ আইডেণ্টিটিটো দেখুৱাব নোৱাৰে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যে ছ'চিয়েল মিডিয়া ইউজ কৰোঁ অলপ আগতে যে এণ্ট্ৰেঞ্চৰ কথাটো কৈছোঁ এইটো দৰকাৰেই বাৰু কিন্তু মানে অকণমান চাই চিতি ব্যৱহাৰ কৰিব লাগে আৰু এইটো সময় আহি পৰিছে কিন্তু দেই কাৰণ শেষ হৈ গৈছে চব সন্মান কিবা কিবি ছ'চিয়েল মিডিয়াত ইমান কাৰণ যোনেই কোনোবা আমি যদি কিবা এটা কমেণ্ট কৰোঁ কাৰোবাক খুব বেয়াকৈ আঘাত কৰোঁ সেইটো কিন্তু আপোনাৰ পৰিয়ালৰ শিষ্টাচাৰটো বুজায় গতিকে আপুনি আপোনাৰ লগতে পৰিয়ালটোৰ আইডেণ্টিটিটো লৈ ফুৰিছে ছ'চিয়েল মিডিয়াত সেইটো জনাটো বহুত দৰকাৰ সেইটো ভাবিলে চাগে অলপমান নাজানো আৰু প্ৰব্লেমটো ক'ত গম নাপাওঁ কিন্তু বৰ অসুবিধা হৈ পৰিছে আজিকালি একজেক্টলি এনিৱে বহুত সময় কথা পাতিলোঁ বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে বহুত ভাল লাগিল শুভেচ্ছা থাকিলে নতুন গান কি আহি আছে বা কি কৰি আছে নতুন গান অভিমন্যুৰ কাৰণে গান চান পাহৰি গৈছিলোঁ গান আহি আছে কেইবাটাও এটা বহুত ইণ্টাৰেষ্টিং প্ৰজেক্ট কৰি আছোঁ প্ৰজেক্টটো অকণমান আমাৰ ফ'ক অৰিয়েণ্টেড সেইটো ডিচেম্বৰ মাহত আমি ৰিলিজ কৰিম মোৰ এটা নতুনকৈ বেণ্ড ফৰ্ম হৈছে সেই বেণ্ডটোৰ লগতে মই এটা কোলাব কৰি পেলাই আমাৰ প্ৰতিটো দিশ লাইভ হ'ব লাইভ ৰেকৰ্ডিং হ'ব তেনেকৈ আমি কিবা এটা প্ৰজেক্ট আমি প্লেন কৰি সেইটো অলৰেডি আমাৰ কাম আৰম্ভ হৈছে সেইটো দেখিবলৈ পাব লগতে বিহু আহি আছে বিহুৰ কাৰণে আমি কিনো বিহুৰ অথেণ্টিচিটিটো মেইনটেইন কৰি কি দিব পাৰোঁ সেইটোৰ ওপৰতো চিন্তা চৰ্চা চলি আছে মোৰ সেইটোৰ ওপৰত এটা প্ৰজেক্ট ভাবিছোঁ সেইটো জানুৱাৰী মাহত আহিব গানো থাকিব লগতে আৰু বেলেগ কিবাও থাকিব কিবা এটা প্লেনিং চলি আছে বৰ্তমান কিন্তু অভিমন্যুৱে আছে দীপলিনা আহিছে যেতিয়া কিবা এটা গুণগুণাই থৈ গ'লে ভাল লাগিব চিনেমাখনৰ গীতটি অভিমন্যু সেইটোৱে শুনো ভাল লাগিব এই গীতটি পাপন দা আৰু ভাস্বতী ভাৰতী বৌয়ে গাইছে আৰু এইখিনিতে ক'ব লাগিব আমাৰ চিনেমাখনৰ সংগীত মোৰ খুব ভাল লাগিছে মই যিহেতু সংগীতৰো মানুহ গতিকে সেইখিনি কথাত মই ক'ব পাৰোঁ যে আৱহ সংগীত হওক বা যিখিনি মিউজিক দিগন্ত ভাৰতী ছাৰ আছে ৰূপম ভূঞা দায়েও কৰিছে এটি গীত যিটো গীত ময়ো গাইছোঁ সেই গীতটি এটা স্পেচিয়েল গীত হয় চিনেমাখনতহে দেখিব তেওঁলোকে সেই গীতটি পলাশ সূৰ্য গগৈ তেখেতে পলাশ দাই আৱহ সংগীত কৰিছে অৰূপজ্যোতি বৰুৱাৰ গীত আছে ৰাজদীপ দাৰ গীত আছে প্ৰিয়ংকা বাই গীত গাইছে গীত আমাৰ 4টামান আছে আৰু যিটো গীত গাব লৈছোঁ সেইটো ভাল পোৱা হৈ বাজিছোঁ আমাৰ কমল আৰু মোৰ অভিনয়ত সেই গীতটিটো মানে কি ক'ম আৰু ইমানেই যিটো কমল আৰু তুমি অভিনয় কৰিছা সেইটো তুমি গোৱা গান সেইটো মই গোৱা নাই কিন্তু মই গোৱা এটা ভাৰ্জন নতুনকৈ ৰিলিজ হৈছে চিনেমাখনত কিন্তু মোৰ ভাৰ্জনটো নাযায় সেইটো বেলেগকৈ ৰিলিজ হৈছে সেইটো পাপন দা আৰু ভাস্বতী বৈ গাইছে সেইটো পাপন দাৰ মোৰ ভইচতো আছে সেইটো বেলেগকৈ এইকেইদিনত ৰিলিজ হৈছে দৰ্শকে দেখিবলৈ পাব গতিকে সেই গীতটো বিৰাটেই ধুনীয়া সেই গীতটি মই অকণমান ধৰা দি দিলাহি চকুৱে চকুৱে মৰম মৰম মিচিকি হাঁহিৰে জেনি
যাব খুজিছো তোমাকো যেন লগতে নিছো ফাগুন ৰুণু জনুকৈ তোমাৰ বুকুত ভাল পোৱা হৈ বাজিছো ধৰা দি দিলাহি চকুৱে চকুৱে থেংক ইউ অকলে বজাই দিওঁ মানে গীতটি শুনি শুনি আমি বহুত কিছুমান আমাৰ দুখ লগা চিন থাকে সেই গীতটি শুনি শুনি আমি কৰি দিওঁ মানে ইমান আৱেগ আছে গীতটিত অসমীয়া ছবি জগতত বা বলিউডতে হওক গীত আৰু অভিনয় কৰা খুব মানুহ কম না গীতে মাতে গীতে অভিনয়ে হয়নে আছে আছে তথাপিও কম একেলগে দুইটা কৰা আছে বাৰু অসমত আছে অসমত গানে অভিনয়ে আছে আছে আমাৰ শ্ৰদ্ধা ৰাভাদেৱে আছিলচোন আৰে সেইসকলৰ কথালৈ মই যোৱাই নাই মই ইয়াতে থাকিব বিচাৰিছোঁ আছে চাগে কমলে গান গায় প্ৰফেশ্যনেলি গানটো চবেই হওক তুমি এনেকৈ থাকা মই সেইটোৱে ক'বলৈ গ'লোঁ গানে অভিনয়ে সকলো দি যোৱা আৰু আমি 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 চেলিব্ৰেট কৰি গৈ থাকিম তোমাৰ চেলিব্ৰেট চেষ্টাহে কৰিব পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টাহে কৰিব পাৰোঁ বাকী দৰ্শকৰ ওপৰত আৰু ধন্যবাদ চেষ্টা সদায় অব্যাহত চেষ্টা ভাল কাম কৰিবলৈ ভাল কিবা এটা দিবলৈ ৰাইট থেংক ইউ বহুত দিনৰ মূৰত বহিলোঁ ভাল লাগিলে বহুত ভাল লাগিল ৰিলেক্স লাগিছে আজি ৰিলেক্স লাগিছে ৰিলেক্স লাগিছে তাৰপিছতে কাৰণ বহুত কথা জমা কৰি থৈ দিছিলোঁ যে বহুত দিন অহা নাছিলোঁ কিবা থাকি গ'ল নেকি ক'বলৈ নাই দেখোন কোৱাই হ'ল গোটেইখিনি হ'ব তেতিয়াহ'লে মোৰ কি আপোনাৰ বিচাৰো মোৰ তেনেকুৱা একো নাই কৈ থৈ যাবা নেকি কিবা কি ক'ম আকৌ বিয়া বাৰু কেতিয়া পাতিবা নে নেপাতাই বিয়া বাৰু পাতিম আৰু লাহেকৈ ইমান চৰ্চা চলি থাকে কেতিয়াবা কেতিয়াবা চৰ্চা নাই দেখা কিন্তু বৰ্তমান ক'ৰবাত ক'ৰবাত শুনি আছোঁ মই নাই দেখা সেইদিনা এটা টিভি চেনেলত শুনিলোঁ এজনক খুব জেৰা কৰি আছে আপুনি দীপলিনাক ভাল পায় নেকি দীপলিনা কি আছিল আপোনাৰ কি কথা দেখা নাই পিছে মই কিবা কিবি গতিকে হ'ব আৰু বিয়া চিয়া আচলতে ভাগ্যৰ লিখন যেতিয়া নামিব তেতিয়া বিয়াখন হ'ব আৰু বিয়াৰ আগতে কিছুমান কাম আছে সেইখিনি কৰি লওঁ পৰিয়ালৰ প্ৰতি দায়িত্ব নিজৰ কামৰ প্ৰতি দায়িত্ব সেইখিনি কৰাৰ পাছত ভাবিম আৰু ঠিক আছে হ'ব থেংক ইউ থেংক ইউ থেংক ইউ বিদায় লৈছোঁ অভিমন্যু চাবলৈ নাপাহৰিব শেষলৈকে চাব চিনেমাখন কিন্তু আৰম্ভণিৰ পৰা চাব ধন্যবাদ 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 থেংক ইউ